ইফালে মহানগৰীৰ নতুন বজাৰস্থিত মা কালী মন্দিৰত চুৰিকাণ্ড মন্দিৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰিলে চুৰে ভাঙি পেলাই মন্দিৰৰ চিচিটিভি কেমেৰা মা কালীৰ মূৰ্তিৰ পৰা লুটি লৈ যায় প্ৰায় 10 লাখ টকাৰ সোণ কেনেদৰে ঘটনা সংঘটিত হ'বলৈ পালে আমি অধিক তথ্য জানিম আমাৰ সাংবাদিক হিমাংকৰ বৰ্মন লাইভ যোগে সংযুক্ত হৈ আছে হিমাংকৰ গুৱাহাটী মহানগৰীত এতিয়া দেখিবলৈ পোৱা গৈছে দিনক দিনে অপৰাধজনিত ঘটনা বৃদ্ধি পাবলৈ ধৰিছে হেয়া লাগিলে চুৰিকাণ্ডই হওক হেয়া লাগিলে আক্ৰমণৰ ঘটনাই হওক এইবাৰ মা কালী মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰিছে মন্দিৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰে প্ৰথমতে আৰু তাৰ পাছতে চিচিটিভি কেমেৰা ভাঙি লয় তাৰ পাছতে মা কালীৰ মূৰ্তিৰ পৰা 10 লাখ প্ৰায় 10 লাখ টকা সোণ লুটি লৈ যায় বুলি জানিব পৰা গৈছে কেনেদৰে প্ৰৱেশ কৰিলে আৰক্ষীয়ে কেনেদৰে তদন্ত চলাই গৈছে আমি জানিম হিমাংকৰ হয় ঋতুমণি এতিয়া যদি ক'বলৈ যায় এতিয়া ধৰ্মীয় উপাসনাৰ স্থলীসমূহ যেন দুৰ্বৃত্তৰ দলৰ সহজ টাৰ্গেট হৈ পৰিছে ইয়াত থকা যিসমূহ চিচিটিভি সংলগ্ন হৈ আছিল সেইসমূহ তেওঁলোকে বিকল কৰিছে প্ৰথমতে তাৰ পাছত চিচিটিভিৰ লগত সংগ্ৰহিত হৈ থকা বা যিটো ষ্ট'ৰেজ হাৰ্ড ডিস্ক সম্পূৰ্ণৰূপে খুলি লৈ গৈছে এয়া মই দৃশ্যটো দেখুৱাইছোঁ এয়া বশিষ্ঠৰ কালী মন্দিৰ আৰু এই কালী মন্দিৰ ভাগৰে যোৱা নিশা চোৰে লৈ গৈ সমান্তৰালকৈ মোৰ সহযোগীয়ে দেখুৱাব যদি ইয়াৰ পৰা সম্ভৱ হয় জুম কৰি দেখুৱাব যিটো মন্দিৰৰ যিটো মণিকূটৰ ভিতৰৰ এয়া আচলতে মা থকা যিটো কোঠা সেই কোঠাটোৰ খিৰিকী এনেদৰে ভঙা হৈছে পূজাৰী আছে লগত ইতিমধ্যেই যথেষ্ট সংখ্যক লোক স্থানীয় লোক উপস্থিত হৈছে ইয়াত মন্দিৰ ভাগত কিয়নো তলত থকা যিটো হাৰ্ড ডিস্কৰ কোঠা সেই সম্পূৰ্ণৰূপে ভাঙি চিঙি গৈছে ভঁৰাল ঘৰ সম্পূৰ্ণৰূপে ভাঙি লৈ গৈছে প্ৰথমে পূজাৰীৰ পৰা কেতিয়া পালে যে চুৰি হৈছে এতিয়া বন্ধ হৈছিলে আমি যোৱাকালি ৰাতি 8:30 বজাত আমি বন্ধ কৰি আমি গুচি গ'লোঁ ঘৰত আৰু ৰাতিপুৱা আমি আহি কিনে 5:30 বজাত আমি খুলিলোঁ খোলাৰ পিছত মই গম পালোঁ কি এইটো এনেকুৱা হৈ গ'ল চুৰি হৈ গ'ল তেতিয়া লগে লগে কিমানমান টকাৰ 10 লাখ হ'ব পাৰে একুৰেটটো মই নাজানো আৰু এতিয়া লগে লগে আমি কমিটিক ফোন কৰি দিলোঁ কমিটি আহি গ'ল তাৰপিছত আপোনাৰ ইতিমধ্যে পুলিচ আহিছে আৰক্ষী আহিছে বশিষ্ঠ যোৱা বিষয়াজগৰাকীকো দেখিছোঁ যথেষ্ট সংখ্যক দেখিছোঁ তেওঁলোকে কৈছে CIDক মাতিছে বা সমান্তৰালকৈ ফৰেঞ্চিকক তেওঁলোকে দাদা অকণমান যদি উঠি দিয়ে মন্দিৰ ভাগ অতি আটোমটোকাৰীকৈ আপোনালোকে বনাইছিলে ৰাইজৰ সহযোগত অতি সুন্দৰকৈ বনাইছিলে তাৰ পাছত এই মন্দিৰ ভাগত এবছৰ পিছতেই বা এবছৰ হৈছিলে আপোনালোকৰ এবছৰৰ ভিতৰতে এনেদৰে চোৰৰ হাতোৰা পৰা কাৰ্য কি হৈছে টকাৰ আপোনালোকৰ এই পৰ্যন্ত লোকচান হৈছে বা তলত থকা সোণৰ অলংকাৰো ভঁৰাল ঘৰত থকা সোণৰ অলংকাৰো লৈ যায় বুলি ইতিমধ্যে গম পাইছোঁ টোটেল নিয়াৰ এবাউট আপোনাৰ 10 লাখ হ'ব কেছ আৰু অলংকাৰ মিলি 10 লাখ আৰু চিচিটিভিৰ হাৰ্ড ডিস্ক থকা সেই কিমানটামান চিচিটিভি আপোনালোকৰ আছিলে আমাৰ 5টামান চিচিটিভি কেমেৰা আছে হাৰ্ড ডিস্ক আছে হাৰ্ড ডিস্কটো লৈ গ'ল আৰু তলত কিবা আৰু বেলেগ ধৰি লওক বেলেগ সামগ্ৰী ভঁৰাল ঘৰত কিবা বেলেগ সামগ্ৰী আছিল সকলোবোৰ লৈ গৈছে সকলোবোৰ নিয়া নাই কিবা লৈ গৈছে